আজি মোৰ ইমান ভাল লাগিছে মোৰ মানে চকু পানী ওলাইছে তেওঁৰ গানবোৰ ৰাভা ভাষাত কৰি এটা আগুৱাই লৈ যোৱাৰ যিটো প্ৰচেষ্টা সঁচাই মই মানে কৃতজ্ঞ মানিছোঁ দেই কাৰণ ইমান সুন্দৰ গান তেওঁৰ আছে সেই গানবোৰ যদি প্ৰকাশ হয় আৰু যদি নতুন জন্মই ল'ব বিশেষ মানে কিহত যদি তেওঁৰ গানবোৰ হয় ভাষাত তেতিয়া নৱপ্ৰজন্মই ল'বলৈ সুবিধা পাব সেইকাৰণে মই বহুত আনন্দ পাইছোঁ সকলোকে মই ধন্যবাদ জনাইছোঁ তেওঁ এজন এনেকুৱা আৰ্টিষ্ট আছিলে বহুত কষ্ট কৰি গাঁৱৰ মানে তেওঁ সদায় মানুহৰ গান গাইছিল দেশৰ কাৰণে গান গাইছিল আৰু মানে গাঁৱলীয়া পৰিৱেশত ডাঙৰ হৈ গাঁৱলীয়া বাটে জিনাৰী নৈৰ ঘাটে গৈ তেওঁ গাঁৱলীয়া মানে গাঁৱলীয়া মানুহৰ বুকুৰ উমতেই তেওঁ সংগীতৰ আদিপাঠ পাইছিলে তেওঁৰ কিন্তু কোনো তেওঁৰ মানে যে গানৰ স্কুলত কি কৰিছে তেনেকুৱা নাই মুকলি আকাশ আৰু প্ৰকৃতিয়ে আছিল তেওঁৰ শিক্ষা অনুষ্ঠান তেওঁ বহুত কষ্ট কৰি তেওঁ কৈছিলে যে গুটি পচি গছ হয় ফল ফুল লাগে মই গুটিৰ দৰে পচি হোৱা এজন শিল্পী মই নানা ঘাট প্ৰতিঘাত পাৰ হৈ মই এইখিনি পাইছোঁ মোৰ সৃষ্টিখিনি যদি নতুন প্ৰজন্মই লয় মই আনন্দ পাম আপোনালোককো বহুত ধন্যবাদ আগবাঢ়ি লৈ যোৱা যিটো প্ৰচেষ্টা বহুত আদৰণীয় আমি সৰুৰ পৰা আচলতে জিতেন্দ্ৰৰ গানবিলাক শুনা পাওঁ তেখেতৰ মাতৃৰ লগত কোনো গান বা মানুহৰ প্ৰতি যিখিনি এটা সদিচ্ছা আছিল বা দৰিদ্ৰৰ কাৰণে বা তেখেতৰ যিটো আমাৰ অন্তৰৰ গানবিলাক দুখীয়া মানুহবিলাকৰ যিটো অন্তৰৰ গান নিপীড়িত মানুহবিলাকৰ যিটো গান সেই মানুহবিলাকৰ কথা কোৱাৰ কাৰণে যথেষ্ট মোৰ ভাল লাগে আৰু আমি সৰু থাকোঁতে যেতিয়া যাত্ৰাপাতি চাব গৈছিলোঁ বহুত পুৰণা কথা তেওঁৰে গান শুনিছিলোঁ আচলতে যাত্ৰাপাতি প্ৰথম তেওঁ বৰফুলা ঘৰা ছয়তচুনীয়া গংগা এই গানবিলাক আমাৰ একদম এইটো আমি শুনি আছিলোঁ সেনেকৈ গান কথা তাৰপিছত আমি এটা সময়ত 16 চনত আমাৰ চিডনী হোটেলত আমাৰ বন্ধু গোবিন্দ দৌলে ৰাজেশ কলিতা আৰু বিশেষকৈ বকৰ যিসকল মানে সংগীতৰ লগত জড়িত তেখেতৰ লগত আমি আড্ডা প্ৰায় দিছিলোঁ মোটামুটি 1 ঘণ্টা 2 ঘণ্টা আমি 16 চনত মানে 16 পৰা 18 মানলৈকে আমি এনেকুৱা এইবিলাক কথা আলোচনা কৰি আছিলোঁ আৰু তেতিয়া মই যেন জিতেন্দ্ৰৰ গানবিলাক গাব চেষ্টা কৰোঁ আৰু আমাৰ গোবিন্দ দৌলে জয়ন্ত হাজৰিকাৰ গানবিলাক গাবৰ কাৰণে চেষ্টা কৰে তেতিয়াৰ পৰাই তেনেকৈ ধৰা আমি এই গানবিলাক চৰ্চা কৰি এই মুহূৰ্তত আজি 2 বছৰ আগতে আমি বাইদেউৰ পৰা পাৰ্মিশ্যন লৈ কিনে জিতেন্দ্ৰৰ 3টা গান আমি ৰাভা ভাষাত ৰেকৰ্ডিং কৰিলোঁ আৰু এইখিনি আৰু ভাল লাগে কাৰণে কৈছোঁ আৰু এইটো মোৰ কোনো পেচা নহয় নিচা মোৰ নিজৰ ইচ্ছামতে মানে এইখিনি মই কৰিছোঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।